ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 3 চেপ্টাৰ 1 যেটো আমাৰ দিয়া আছে আমাৰ চৌপাশ নতুন উমলা গীত ইয়াৰ বিষয়ে আজি আমি আলোচনা কৰিম বলা আমাৰ ক্লাছটো আমি দেৰি নকৰাকৈ আৰম্ভ কৰো ইয়াত আমাৰ কি দিয়া আছে চোৱা অধ্যায় 1 আমাৰ চৌপাশ পাঠ 1 নতুন উমলা গীত আমি আমাৰ চৌপাশত থকা কিছুমান বস্তু দেখা পাওঁ আৰু কিছুমান বস্তু দেখা নাপাওঁ আমাৰ কি হয় আমাৰ চৌপাশত যিবোৰ বস্তু আছে কেতিয়া আমি কিছুমান বস্তু আমি কি কৰো দেখা পাওঁ কিছুমান বস্তু আমি দেখা নাপাওঁ নেদেখা বস্তুবোৰে কৰা কামবোৰৰ বিষয়ে জানিবলৈ আমাৰ মনত আগ্ৰহ জন্মে নেদেখা বস্তু যিবোৰ আছে বস্তুবোৰে কৰা কামবোৰৰ বিষয়ে জানিবলৈ আমাৰ কি হয় বহুত আগ্ৰহ জন্মে এই গীতিৰ জৰিয়তে গীতিকাৰৰ মনত উদয় হোৱা হাথৰি ধৰ্মী তেনে কিছুমান কথা প্ৰকাশ পাইছে তেনেকে আমি নেদেখা বস্তুবোৰৰ কিছুমান কামবোৰৰ বিষয়ে আমাৰ কি হয় এই গীতটিত আমাৰ কি হৈছে প্ৰকাশ পাইছে হাতৰি ধৰ্মী তেনে কিছুমান কথাই আমাৰ এই গীতটিত প্ৰকাশ পাইছে আহা আমি শুনো গাওঁ আৰু পঢ়ো আহা আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি আমাৰ কি কোৱা আছে ইয়াত আকাশ আকাশ ইমান আকাশ আকাশক কোৱা হৈছে আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল আকাশটো চাই আমাৰ কি হয় বহুত ভাল লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আমাৰ পৃথিৱীখন কি হয় এখন ঘৰ হয় আকাশ তাৰে কি হয় পৃথিৱীখন আমাৰ ঘৰ হয় আকাশ তাৰে কি হয় চাল বেলি পৰিল পিছল খালে নেকি যেতিয়া বেলিটো কি হয় আমাৰ পৰি যায় বেলি যেতিয়া আমাৰ মাৰ যায় কি হয় দেখো আছে পিছল খালে নেকি পিছলি পৰিছে নেকি বেলিটো গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি গছৰ আগৰ যেতিয়া আমাৰ ৰদ দিয়ে গছৰ আগত কি হয় অকমান ছাঁ দিয়ে মানে হেতুকে কৈ আছে যে গছৰ আগৰ ৰঙা ৰদে কি কৈছে আমাৰ জুমি জুমি চাইছে নেকি চালে জুমি জুমি চাই আছে বতাহে বেগেৰে আলি হলে নাই নৈ যায় কুবেৰে ভৰি পিছে নাই বতাহে কি হয় বেগেৰে বতাহৰ কি হয় আলি নাই আৰু নৈ যায় কুবেৰে যায় কিন্তু তাৰ কি হয় ভৰি নাই আমাৰ এই গীতিৰ গীতিকাৰ কোন ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এতিয়া আমাৰ তলত দিয়া চোৱা আমাৰ কি আছিল গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সংগ্ৰহ শিশু সাহিত্যিক সম্ভাৰ চাৰিথ প্ৰকাশ মাৰ্চ 2023 197 নং পৃষ্ঠা নতুন উমলা গীতৰ প্ৰথম তিনিটা স্তম্ভ প্ৰকাশ শিশু সাহিত্য ন্যাস তাৰ তলত আমাৰ কি দি আছে চোৱা ক্ৰিয়াকলাপ পাঠ ভিত্তিক এক নম্বৰ কি দি আছে আলোচনা কৰো আৰু লিখোৱা আলোচনা কৰো আৰু লিখোৱা ক নম্বৰ আমাৰ কি দি আছিলে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে আৰু খ নম্বৰ আছে আমাৰ গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে গ নম্বৰ আমাৰ কি দি আছে কোনে গছৰ আগৰ পৰা জুমি চালে ঘ নম্বৰ আমাৰ কি দি আছে আলি বাট নহলেও কোন বেগাই আহে ঙ নম্বৰ কি দি আছে ভৰি নহলেও কোন কুবেৰে যায় আমি প্ৰশ্নখিনিৰ উত্তৰ চাও ইয়াত আমাৰ ক নম্বৰ কি দি আছিলে ক নম্বৰ আমাৰ দিয়া আছিলে যে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে আমাৰ গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত কাৰ লগত এখন ঘৰৰ লগত তুলনা কৰিছে খ নম্বৰ আমাৰ কি দিয়া আছে গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে আমাৰ কি হ'ব ঘৰৰ ছালৰ সৈতে ৰিজাইছে গ নম্বৰ আমাৰ কি হ'ব কোনে গছৰ আগৰ পৰা জুমি চালে কোনে গছৰ আগৰ ৰঙা ৰদে কোনে আমাৰ গছৰ আগৰ ৰঙা ৰদে জুমি জুমি চালে ঘ নম্বৰ আমাৰ কি দি আছে আলি বাট নহলেও কোনে
কোন বেগাই আহে আমাৰ বতাহে কি হয় আলিবাট নহলেও কি হয় বেগাই আহে বতাহে আমাৰ আলিবাট নহলেও বেগাই আহে নম্বৰ আমাৰ কি হ'ব চোৱা নম্বৰ দিয়া আছে ভৰি নহলেও কোন কুবেৰে যায় আমাৰ নয়ে ভৰি নহলেও কি হয় কুবেৰে যায় আমাৰ 2 নম্বৰ কি দিয়া আছে চোৱা 2 নম্বৰ দিয়া আছে গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা এই ক অংশৰ লগত আমাৰ কি কৰিব লাগে খ অংশ মিলাব দিয়া হৈছে ইয়াত আছে ক ইয়াত আছে খ ইয়াত আমাৰ কি কৰিব লাগে ক অংশৰ লগত খ অংশ মিলাব লাগে তাৰ পিছত সাইডত দিয়া আছে চোৱা জানো আহা চাল শব্দটোৱে ঘৰৰ আচ্ছাদন বা ঢাকনি বুজায় চাল শব্দটো আমাৰ কি হয় আমাৰ ঘৰৰ ওপৰত যে থাকে এইটো আমি কি বুলি কওঁ চালটো আমাৰ কি হয় ঘৰৰ আচ্ছাদন বা ঢাকনিক বুজায় কিন্তু গছ জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি বা বাকলি বুজাবলৈ চাল ব্যৱহাৰ কৰা হয় ইয়াত আমাৰ প্ৰথম চাগাৰে চালটো আমাৰ ঘৰৰ ওপৰৰ চালৰ কথা কোৱা আছে আৰু দ্বিতীয় চাগাৰে চালটো আমাৰ কি হৈছে জীৱ জন্তুৰ মানে ঢাকনি বা বাকলি জীৱ জন্তুৰ যে ওপৰত আমাৰ বাকলিটো থাকে সেইটো আমাৰ কি হয় চাল বুলি কোৱা হয় এতিয়া আমাৰ কংখৰ খংখ মিলাব কি আছে ৰঙা ৰদে আমাৰ কি কৰে ৰঙা ৰদে আমাৰ সালে জুমি জুমি ৰঙা ৰদে আমাৰ কি কৰে সালে জুমি জুমি তাৰ পিছত আমাৰ আকাশ তাৰে সাল আকাশ আমাৰ কি হয় তাৰে সাল পৃথিৱী এখন ঘৰ নৈ আমাৰ কি হয় যায় কুবেৰে ৰঙা ৰদে আমাৰ কি কৰিছিলে গছৰ আৰৰ পৰা কি কৰিছিলে সালে জুমি জুমি আকাশ তাৰে সাল আকাশ কি হয় তাৰে সাল আৰু পৃথিৱীৰ কি হয় সালটো আমাৰ আকাশ হয় পৃথিৱী এখন কি হয় আমাৰ পৃথিৱীখন আমাৰ ঘৰ হয় আৰু নৈ কি হয় যায় কুবেৰে নৈ আমাৰ কুবেৰে যায় এতিয়া আমাৰ তলত দিয়া আছে অধ্যয়ন ভাষা অধ্যয়ন 3 নম্বৰ কি দিয়া আছে 3 নম্বৰ ক গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিও আহা গীতটিত পোৱা আমাৰ শব্দবোৰ কি কৰিছে শব্দজাল এই বাকচটোৰ ভিতৰত থকা আখৰবোৰ আমাৰ এটা শব্দজাল বুলি কোৱা আছে ইয়াৰ পৰা বিচাৰি আমি কি কৰিব লাগে ঘেৰ দিব লাগে ইয়াত আমাৰ এটা দিয়া আছে চোৱা আলি দিয়া আছে তাৰ পিছত এটা কি হ'ব আমাৰ আকাশ হ'ব তাৰ পিছত আমাৰ কি হ'ব সালৰ কথা কোৱা আছিল সাল হ'ব তাৰ পিছত আমাৰ কি হ'ব পৃথিৱী তাৰ পিছত হ'ব আমাৰ বেলি তাৰ পিছত হ'ব আমাৰ ৰঙা এনেকৈ তোমালোকে গীতটিত পোৱা শব্দবোৰ কি কৰিবা শব্দজালৰ পৰা বিচাৰি ঘেৰ দি দিবা ইয়াত আমাৰ কি দি আছে চোৱা খ নম্বৰ কি দি আছে উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেলো আৰু লিখো আহা ইয়াত আমাৰ কি কৰিছে এই ডেছবোৰ দিয়া আছে ইয়াত আমাৰ কি কৰিছে খালী ঠাইত কি কৰিছে একোটাকৈ শব্দ বহুৱাই কি কৰিব কৈছে নতুন এটা শব্দ সাজিব কোৱা হৈছে ইয়াত আমাৰ উদাহৰণ দি আছে চোৱা আকাশ দিয়া আছে আৰু ইয়াত ডেছ দি দিছে ইয়াত আমি কি কৰিব লাগে আকাৰ লিখিছো তাৰ পিছত ডেছ দিছে আমি কি লিখিছো প্ৰকাশ আমাৰ উদাহৰণ দি দিয়া আছে এতিয়া আমাৰ তলত লিখিব লাগে পৰিল হৈ গল তাৰ পিছত কি লিখিম আমাৰ পটল তাৰ পিছত কি লিখিম ধৰিল হৈ গল তাৰ পিছত কি হ'ব আমাৰ আগৰ তাৰ পিছত আমাৰ ইয়াত কি দিছে গড় ইয়াত আমি কি লিখিম নগৰ লিখিম তাৰ পিছত কি লিখিম আকাৰ হৈ গল এতিয়া তোমালোকে এনেকে খালী ঠাইবোৰ সম্পূৰ্ণ কৰি দিবা তাৰ পিছত তলত চাও আমাৰ কি দিয়া আছে তলৰ শব্দকেইটাৰে 4 নম্বৰ কি দিয়া আছে তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজু আহা উদাহৰণ দি দিছে আমাৰ আকাশখন আমাৰ কি হয় নীলা এনেকৈ আমি কি কৰিব লাগে একোটাকৈ বাক্য সাজি এই খালী বক্সবোৰত লিখিব লাগে আহা ইয়াৰ পৰা বাক্য সাজু এই শব্দবোৰৰ পৰা প্ৰথমে আমাৰ কি দি আছিল আকাশখন আমাৰ কি আছিল আকাশখন নীলা
তাৰপিছত আমাৰ কি দিয়া আছিলে পৃথিৱী পৃথিৱীখন আমাৰ কি হয় পৃথিৱীখন আমাৰ ঘূৰণীয়া বেলি বেলিৰ পৰা কি বনাইছো বেলি পূব দিশৰ পৰা উদয় হয় ৰ'দ ৰ'দৰ তাপ বহুত বতাহ বতাহ বলিছে এনেকে তোমালোকে বাক্য সাজিবা 5 নম্বৰ আমাৰ কি দি আছে চোৱা শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলোৱা আমাৰ যে শেষৰ ধ্বনি মানে শেষৰ ধ্বনি কোনটো বুজায় লাষ্টৰ যোন শব্দটো আছে সেইটোৰ পৰা আমি কি কৰিব লাগে শব্দ আৰু লিখি যাব লাগে মানে শব্দ সাজিব লাগে যেনেকৈ আমাৰ ইয়াত দিয়া আছিলে ভাল চাল তাল গাল জাল হৈ গ'ল তাৰপিছত কি আছে আমাৰ এতিয়া আলি আছে আলি হলে কি হ'ব আমাৰ বালি আলি বালি চালি কালি আলি বালি চালি কালি পালি হৈ গ'ল তাৰপিছত আমাৰ কি দি আছিলে ইমান ইমান হলে আমাৰ কি হ'ব হিমান ইমান হিমান কিমান যিমান তাৰপিছত আমাৰ হ'ব বিমান এনেকে তোমালোকে ক্লিয়াৰকে শব্দবোৰ লিখি যাবা তাৰপিছত কি আছে পৰিল লৰিল কৰিল ধৰিল পৰিল লৰিল কৰিল ধৰিল হাৰিল হাৰিল হৈ গ'ল এনেকে তোমালোকে শব্দবোৰ ধুনীয়াকে লিখি যাবা মানে শেষৰ ধ্বনি উচ্চাৰণ শব্দবোৰ কি কৰিবা লিখি যাবা ধুনীয়াকে এনেকে লিখি দিবা তাৰপিছত তলত কি দি আছে আমাৰ চাওঁ আহা 6 নম্বৰ বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলাও আহা আমাৰ বাওঁফালৰ শব্দৰ লগত কি কৈছে সোঁফালৰ শব্দটো কি কৰি গৈছে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ শব্দটো কি কৰিছে আঁচ টানি মিলাব কোৱা হৈছে বেলি পৰে বেলি কি হ'ব মাৰ যায় বেলি পৰেটো কি হয় আমাৰ বেলি মাৰ যায় বেলি উঠেটো আমাৰ হয় বেলি উদয় হয় বতাহ আহে বতাহেটো কি হ'ব বতাহ বলে বা বতাহ বয় নৈ যায় নৈ বয় এনেকে তোমালোকে আঁচ টানি মিলাই দিবা তাৰপিছত আমাৰ তলত কি দি আছে চাওঁ আহা জ্ঞান সম্প্ৰসাৰণ 7 নম্বৰ ক কি দি আছে তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা আমাৰ যে বিদ্যালয়ৰ চাৰিওফালে আমি যি দেখা পাওঁ পৰিৱেশৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশত আমি যি দেখা পাওঁ সেই বস্তুবোৰ আমি কি কৰিব আছে মন কৰিব কোৱা আছে আৰু তাৰ লগত কি কৰিছে তালিকাখন তলৰ তালিকাখন আমাৰ সম্পূৰ্ণ কৰিব কোৱা আছে ইয়াত আমাৰ কি দিয়া আছে চোৱা গছ-গছনি ফল ফুল জীৱ-জন্তু কীট পতংগ তলত কি দি আছে খ নম্বৰত তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখন লিখা আমাৰ তালিকাখন সম্পূৰ্ণ কৰিব কোৱা হৈছে তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে তুমি নিলিখা তুমি যে নিলিখা কি নাম তোমাৰ লগৰীয়াসকলে লিখিছে সেই তাৰ পৰা বাছি উলিয়াই তুমি কি কৰিবা ওপৰৰ তালিকাখন কি কৰিবা সম্পূৰ্ণ কৰিবা গ নম্বৰ আমাৰ কি দি আছে চোৱা গ নম্বৰ দিয়া আছে এনে গছ-গছনি জীৱ-জন্তু কীট-পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে তলত আলোচনা কৰা এই গ নম্বৰ তোমালোকে আলোচনা কৰিবা আৰু ওপৰৰ তালিকাখন চোৱা কেনেকৈ লিখিবা তোমালোকৰ বন্ধু-বান্ধৱে যিটো লিখিছে তোমালোকে তেনেকৈ ভাবি লিখি ল'বা বন্ধু-বান্ধৱটো চাই এনেকৈ গছ-গছনি যেনেকৈ আছে গছ-গছনি আমাৰ কি হ'ব গছ-গছনি আম নিম কদম অশোক কলগছ তেনেকৈ তোমাৰ যি গছ আছে লিখি দিবা আৰু বন্ধু-বান্ধৱে যি লিখা তেনেকৈ চাইকেলে লিখি দিবা ফল-মূল আম কঁঠাল জামুন জবা নাৰ্জী ফুল বেলি ফুল
এইবোৰ লিখি দিবা জীৱ জন্তু গৰু ছাগলী চৰাই কুকুৰ মেকুৰী কীট পতংগ মকৰা ভোমোৰা মাখি মৌমাখি বৰল ফৰিং পখিলা এনেকৈ তোমালোকে ধুনীয়াকৈ তালিকাখন সম্পূৰ্ণ কৰিবা ইয়াত আমাৰ ৮ নম্বৰ কি দি আছে চোৱা ৮ নম্বৰ ই আছে ভাবু আৰু হাতৰ ভাঙো আহা ভাবিব কৈছে আৰু কি কৈছে হাতৰ ভাঙিব কোৱা হৈছে ১ নম্বৰ আমাৰ কি দিছে চোৱা পেট আছে পেটু নাই মুখ আছে জিভা নাই নম্বৰ কি হ'ব এটো আমাৰ হ'ব কল পেট আছে পেটু নাই কলহৰ আৰু মুখ আছে কি হয় জিভা নাই মানে ওপৰৰ যে আমাৰ মুখটো কি কোৱা হৈছে তাত আমাৰ কলহৰ মুখটো যে আছে তাত আমাৰ কি আছে কলহৰ জিভা নাই এটো আমাৰ কি হ'ব কল তাৰপিছত ২ নম্বৰ কি দি আছে ৰজাৰ গামোচা তিয়াব পাৰি শুকাব নোৱাৰি ৰজাৰ গামোচা আমাৰ কিহৰ কথা কোৱা হৈছে জিভাৰ কথা কোৱা হৈছে জিভা কি হয় আমি তিয়াব পাৰো কিন্তু কি হয় আমাৰ জিভা শুকাব আমি নোৱাৰো তেনেকৈ আমাৰ ৯ নম্বৰ কি দি আছে অকু গোটেই গাতে চকু আমাৰ কি হয় গোটেই গাত কাৰ চকু হয় আনাৰসৰ গাত গোটেইটো গাত কি হয় আমাৰ চকু হয় আনাৰস তেনেকৈ তোমালোকে লিখি দিবা ভাবিবা আৰু কি কৰিবা সাঁথৰখিনি ভাঙি লিখি দিবা এতিয়া আমাৰ তলত কি দি আছে চোৱা শুনো আৰু গাও আহা এইটো আমাৰ গীত কি কৰিব কৈছে শুনিব কৈছে আৰু গাব কোৱা হৈছে কহুৱা মন মোৰ অশান্ত মন আল ফুল হাতেৰে লোৱা সাৱটি এটি খন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি সাৱটি ধৰা ঘিটমিট এন্ধাৰৰ নিমাত ৰাতি এটি খন যেন এটি পন এনে হেৰুৱালে নাহে উভতি পুৱতি নিশাৰ সপোন দেখিও নেদেখিলো সেই ক্ষন্তি অনন্ত সময়ৰ সাগৰখনিৰ চঞ্চল কোলাহলে ভাঙে ঘুমতি ও বলিয়া মন কিয় চাতন কালিৰ সুৰুজে আনি দিব পুৱতি এই গীতটিত আমাৰ কি কোৱা হৈছে ইয়াত আমাৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে এবাৰ যদি আমাৰ সময় গুচি যায় তেতিয়া আমি কি কৰো আমাৰ এই সময়টো আমি কি কৰো ঘূৰাই নাপাওঁ তাৰ কাৰণে আমাৰ ইয়াত কি কোৱা আছে সময়ক মানে সৰু সৰু মুকুতাৰ ধনৰ লগত কি কৰিছে তুলনা কৰা হৈছে এবাৰ যদি আমি সময় আমাৰ ঘূৰাই যাওঁ তেতিয়া আমি কি কৰো সময়টো আমাৰ কি হয় ঘূৰি নাহে আমি সেই সময়টো আমাৰ ঘূৰি নাপাওঁ তাৰ কাৰণে আমাৰ সময়ৰ কামটো কি কৰিব লাগে আমি সময়তে কৰিব লাগে তাৰ সাইডত কি দি আছে চোৱা গীতটি ডাঙৰ হৰফেৰে লিখা ফাকি দুটা মনোযোগেৰে পঢ়া গভীৰভাৱে ভাবা আৰু নিজৰ জীৱনত প্ৰয়োগ কৰা শিক্ষকে উক্ত কথাখিনি সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিব তোমালোকে গীতটি হৰফেৰে ফাকি দুটা মনোযোগেৰে পঢ়িবা আৰু কি কৰিবা গভীৰভাৱে ভাবি নিজৰ জীৱনত প্ৰয়োগ কৰা নিজৰ জীৱনত প্ৰয়োগ কৰিবা তেনেকৈ তোমালোকে পঢ়িবা এতিয়া আমাৰ ইয়াত কি দি আছে চোৱা হাতে কামে কৰো আহা দিয়া হৈছে 10 নম্বৰ কত কি দিয়া আছে আমাৰ প্লাষ্টিকৰ বটলেৰে এখন গাড়ী সাজু আহা প্ৰয়োজনীয় সামগ্ৰী প্লাষ্টিকৰ বটল এটা বটলৰ হাফৰ 4টা ৰছী এডাল লুৰ হলা এডাল বাঁহৰ হলা দুডাল আৰু ৰবৰ 4ডাল কি কৰিব কৈছে লব কোৱা হৈছে পৰ্যায় 1ত কি দি আছে প্ৰথমে লুৰ হলাডালেৰে কি কৰিবা বটলৰ হাফৰ কেইটাৰ কি কৰিবা হুমাজত ফুটা কৰা হাফৰ কেইটাৰ কি কৰিছে হুমাজত ফুটা কৰিব কোৱা হৈছে পৰ্যায় 2 কি দি আছে ছবি দেখুৱাৰ দৰে বটলটোৰ আগ ভাগত আৰু পিছ ভাগত ইফাল হিফাল বেদি যোৱাকৈ ফুটা কৰা কি কৰিব কৈছে ফুটা কৰিব কৈছে এনেকৈ তোমালোকে কৰি লবা তাৰ পিছত পৰ্যায় 3 কি দি আছে চোৱা পৰ্যায় 3 বটলটোৰ ফুটা কেইটা বাঁহৰ হলা দুডাল সুমুৱাই লোৱা পৰ্যায় 4 উলাই থকা বাঁহৰ হলা দুডালৰ দুই মূৰত হাফৰ কেইটা লগাই লোৱা আৰু হলা দুডালৰ দুয়ো মূৰত ৰবৰ মেৰিয়াই লোৱা পৰ্যায় 5 টানিব পৰাকৈ বটলটোৰ গলত এডাল ৰছী বান্ধি লোৱা এইটো বলে কি কৰিবা সাজিবা
প্লাষ্টিকৰ বটল এনেকে গাড়ী সাজিবা এতিয়া আমাৰ তলত কি দি আছে চোৱা পাঠ 2 পাঠ 2 আমাৰ কি দিয়া আছে বান্দৰ আৰু টুকুৰা চৰাই বান্দৰ আৰু টুকুৰা চৰাইৰ বিষয়ে দিয়া আছে মানুহৰ মৌলিক প্ৰয়োজনীয় কেইটা তিনিটা কি খাদ্য কাপোৰ আৰু ঘৰ আমি যেনেকৈ ঘৰ সাজু কিছুমান পশু পক্ষীও কেনেকৈ সিহঁতৰ ঘৰ বা বাহ সাজে কিছুমানে আকৌ নাসাজে ঘৰৰ বা বাহ সজা আৰু নহজা দুবিধ প্ৰাণীৰ বিষয়ে তলৰ সাধুটোৰ পৰা জানো আহা তলৰ সাধুটোৰ পৰা আমাৰ কি আছে কিছুমান চৰাই যে বাহ সাজে পক্ষীয়ে বাহ সাজে আৰু কিছুমান পশু পক্ষীয়ে বাহ নাসাজে তাৰ পৰা আমি কি কৰিব পাৰো জানিব পাৰিম তলৰ সাধুটোৰ পৰা পহু আহা কি দি আছে চোৱা এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল এঘৰ মানুহৰ কি আছিল এখন ফল মূলৰ বাগিচা আছিল তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰাই বাহ সাজি বাস কৰিছিল তাৰে এজোপা নাৰিকল গছত কি কৰিছিল বহুত টুকুৰা চৰাই কি কৰিছিল বাস কৰিছিল এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল এদিন তালৈ এজাক বান্দৰে কি কৰিছিল আহাৰ বিচাৰি আহিছিল সিহঁতে কি কৰি আছিল আহাৰ বিচাৰি থাকোতে কিনকৈ এজাক বৰষুণ আহিল সিহঁতে যেতিয়া আহাৰ বিচাৰি আহিছিল তেতিয়া কি হ'ল কিনকৈ এজাক বৰষুণ আহিল তেতিয়া কি হ'ল চোৱা বৰষুণ আহিল তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ললে লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল লগতে ফেৰফেৰীয়া বতাহো বলিছিল কি হৈছে লাহে লাহে কিনকৈ বৰষুণ হৈ গৈছে বাঢ়ি আহিছিল লগে লগে ফেৰফেৰীয়া বতাহো দি আছিল বান্দৰজাকে কি কৰিছে বৰষুণত তিতি জুৰুলি জুপুৰি হল বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হোৱা ইহঁত ঠাণ্ডাত ঠকঠককৈ কঁপিবলৈ ধৰিলে ঠাণ্ডাত কি হৈছে যেতিয়া তিতি গৈছে তেতিয়া কি হৈছে ঠাণ্ডাত কঁপিবলৈ ধৰিছে বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল বান্দৰজাকৰ এনেকা তিতা অৱস্থা দেখি মানে বৰষুণ বহুত জোৰকৈ আহিছিল তিতি গৈছিল তেনেকা অৱস্থা দেখি কি হ'ল চৰাইবোৰৰ কি হৈছে বহুত দুখ লাগিছে তাৰে এটা চৰাইয়ে বান্দৰজাকক লাহেকৈ ক'লে তাৰে এটা চৰাই বান্দৰজাকক কি কৈছে লাহেকৈ কৈছে কি কৈছে চোৱা তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে তোমালোকৰ অৱস্থা দেখি আমাৰ কি হৈছে বেয়াই লাগিছে চৰাই বান্দৰজাকক ক'লে আমাৰ দৰে তোমালোকেও বাহ একোটা সাজিব নোলোৱা কিয় মানে চৰাইবোৰে বান্দৰবোৰক কৈছে যে আমাৰ দৰে তোমালোকেও একোটা বাহ কিয় নাসাজা আমি চোন ঠুটেৰে বাহ সাজি লৈছো চোৱা কি কৈছে আমি দেখোন ঠুটেৰে বাহ সাজি লৈছো তোমালোকে একোটা তেনেকে বাহ কিয় নাসাজা চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল যেতিয়া চৰাইটো তেনেকে কৈ আছিল কেইটামান বান্দৰ কি হৈছে খং উঠিছে কোৱা সিহঁতে মনৰ ভিতৰতে গুমৰি থাকি সিহঁতে কি কৈছে মনৰ খঙত মনৰ ভিতৰতে গুমৰি আছিল আৰু তাৰে দুটামানে দাঁত নিকটাই খেকাইছিল আৰু বৰষুণ যাক এৰালৈ বাট চাই আছিল তাৰে কেইটামানে কি দুটামানে কি কৰিছে খেকাইছিল মানে সিহঁতৰ খঙত খেকাই আছিল আৰু বৰষুণ যাক এৰালৈ বাট চাই থাকিল সিহঁতে বৰষুণ মানে কেতিয়া খতম হ'ব বাট চাই আছিলে তাৰ পিছত বৰষুণ যাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল যেতিয়া বৰষুণ যাক এৰিলে তেতিয়া কি হ'ল দুটামান বান্দৰে কি কৈছে গছৰ ওপৰলৈ উঠি গ'ল সিহঁতে চৰাইৰ বাহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল সিহঁতে চৰাইৰ বাহবিলাকক কি কৈছে টানি আজুৰি ভাঙিবলৈ চেষ্টা কৰিছিল তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে হেৰৈ নাভাঙিবি তাকে দেখি কি কৈছে বয়সীয়া মানে বয়স হোৱা এটা বান্দৰে কি কৈছে মাত লগাইছে কি বুলি মাত লগাইছে চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে সকলোৱেতো বাহ সাজিব নাজানে তাকে শুনি বান্দৰকেইটা থমকি ৰল তেতিয়া বয়স হোৱা বান্দৰটোৱে কি কৈছে যে চৰাইকেইটাই ইমান কষ্টকে বাহ সাজিছে তহঁতে নষ্ট নকৰিবি সকলোৱেতো বাহ সাজিব নাজানে সকলোৱেতো বাহ কোনো মানে যেনেকৈ বান্দৰে বাহ সাজিব নাজানে তেনেকৈ কৈছে মানে সকলোৱেতো বাহ সাজিব নাজানে তাকে শুনি বান্দৰকেইটা কি হ'ল থমকি ৰল এতিয়া আমাৰ তলত কি দি আছে চোৱা ক্ৰিয়াকলাপ পাঠ্যভিত্তিক এক নম্বৰ কি দি আছে আমাৰ আলোচনা কৰা আৰু লিখা আলোচনা কৰিব কোৱা হৈছে আৰু লিখিব কোৱা হৈছে
ক নম্বৰ আমাৰ দি আছে চোৱা টুকুৰা চৰাইবোৰে কোনজোপা গছত বাহ সাজি আছিল খ নম্বৰ দি আছে বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল গ নম্বৰ দি আছে বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল আমাৰ ঘ নম্বৰ দি আছে ঠাণ্ডাত ঠকঠকৈ কোন কপি আছিল আহা আমি প্ৰশ্নখিনিৰ উত্তৰ চাওঁ ক নম্বৰ আমাৰ কি দি আছিল ক নম্বৰত আমাৰ দিয়া আছিল যে টুকুৰা চৰাইবোৰে কোনজোপা গছত বাহ সাজি আছিল কোনজোপা গছত টুকুৰা চৰাইবোৰে নাৰিকল গছত বাহ সাজি আছিল খ নম্বৰ আমাৰ কি দি আছে বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল গ নম্বৰ হ'ব আমাৰ বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল বৰষুণ অহাৰ বাবে কিয় আশ্ৰয় লৈছিল বৰষুণ অহাৰ বাবে বান্দৰজাকে গছৰ তলত আশ্ৰয় লৈছিল ঘ নম্বৰ আমাৰ কি হ'ব ঠাণ্ডাত ঠকঠকৈ কোন কঁপিছিল ঠাণ্ডাত বান্দৰজাক কোন বান্দৰজাক ঠকঠকৈ কঁপিছিল এতিয়া আমাৰ 2 নম্বৰ দি আছে চোৱা কি দি আছে 2 নম্বৰ দি আছে আমাৰ উত্তৰ কোৱা আৰু লিখা উত্তৰখিনি ক'ব কৈছে আৰু লিখিব কোৱা হৈছে হেৰৌ নাভাঙিবি নাভাঙিবি চৰাইকেইটা ইমান কষ্ট কৰি বাহ সাজিছে সকলোৱেতো বাহ সাজিব নাজানে এই কথাষাৰ কোনে কৈছিল ক নম্বৰ দি আছে কথাষাৰ কোনে কাক কৈছিল খ নম্বৰত দি আছে সিহঁতে কিয় ঘৰ নাসাজে বাৰু গ নম্বৰ দি আছে বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাহ নাসাজে কথাষাৰ কোনে কাক কৈছিল কথাষাৰ আমাৰ বয়সীয়াল বান্দৰ এটাই কাক কৈছিল বান্দৰবোৰক আন বান্দৰবোৰক কৈছিল খ নম্বৰ দি আছে সিহঁতে কিয় ঘৰ নাসাজে বাৰু সিহঁতে ঘৰ বা বাহ সাজিব নাজানে বাবে কি কৰে ঘৰ আমাৰ নাসাজে ঘ নম্বৰ কি হ'ব আমাৰ বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাহ নাসাজে আমাৰ বান্দৰৰ বাহিৰে মেকুৰী বাহ নাসাজে গৰু কুকুৰ গাহৰি আৰু কিছুমান জীৱ-জন্তু বাহ নাসাজে এতিয়া আমাৰ 3 নম্বৰ দি আছে চোৱা 3 নম্বৰ আমাৰ দি আছে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা সঠিক চিনটো আমাৰ পূৰ কৰিব কোৱা হৈছে বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে তোমালোকেও আমাৰ দৰে বা একোটা সাজি নোলোৱা কিয় আমি চোন ঠুটেৰে বা সাজি আলৈছো চোৱা এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক কি কৰিছিল ক নম্বৰ দি আছে খং কৰিছিল খ নম্বৰ দি আছে উপদেশ দিছিল গ নম্বৰ দি আছে অপমান কৰিছিল আৰু ঘ নম্বৰ দি আছে আমাৰ ইটিংকিং কৰিছিল ইয়াতে আমাৰ কোৱা হৈছে যে বান্দৰজাক বৰষুণ যেতিয়া তিতি থকা দেখি টুকুৰা চৰাইটোৱে কৈ আছিল যে তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে তো চৰাইকেইটা কি কৰিছে তোমালোকে আমাৰ দৰে বা একোটা সাজি নোলোৱা কিয় আমি চোন ঠুটেৰে এটো আমাৰ কি হ'ব উপদেশ দিয়া হ'ব যেনেকৈ কৈ আছে কথাষাৰ কি হ'ব আমাৰ খং কৰিছিল এটো নহব আমাৰ হ'ব উপদেশ দিছিল অপমানো কৰা নাছিল আৰু ইটিংকিংও কৰা নাছিল এটো কি হ'ব উপদেশ দিছিল এবাৰ 4 নম্বৰ কি দি আছে চোৱা ৰছীডালত উমলি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পুৰা আহা আমাৰ এই ৰছীডালৰ এইটোৰ কথা কোৱা হৈছে ইয়াৰ যে ভিতৰত এই বাক্যবোৰ আছে আমাৰ কি কৰিব লাগে তলৰ খালী ঠাইবোৰ কি কৰিব লাগে পূৰণ কৰিব লাগে মানে লিখিব লাগে ক নম্বৰ আমাৰ কি দি আছে ডেশ কৈ বৰষুণ আহিছিল খ নম্বৰ বান্দৰজাক বৰষুণত ডেশ হৈছিল তিতি ডেশ হৈছিল গ নম্বৰ আমাৰ কি হ'ব সিহঁত ঠাণ্ডা ডেশ কৈ কঁপিবলৈ ধৰিছিল ঘ নম্বৰ হ'ব আমাৰ কেইটামান বান্দৰে মনৰ ভিতৰত ডেশ আছিল ঙ নম্বৰ হ'ব আমাৰ সিহঁতে চৰাইৰ বাহবোৰ কি আছিল ডেশ ভাঙিবলৈ খুজিছিল প্ৰথম 6 নম্বৰ হ'ব দুটামান বান্দৰে দাঁত নিগতাই ডেশ আছিল আহাৰ প্ৰশ্নৰ উত্তৰ চাও এই খালি ঠাইবোৰ তোমালোকে ধুনীয়াকৈ পূৰণ কৰি দিবা ক নম্বৰ আমাৰ কি দিছিল আমাৰ ডেশ কৈ বৰষুণ আহিছিল কেনেকৈ আছিল কিন কিন কৈ বৰষুণ আহিছিল খ নম্বৰ বান্দৰজাক বৰষুণত তিতি ডেশ হৈছিল জুৰুলি জুপুৰি গ নম্বৰ হ'ব আমাৰ সিহঁত ঠাণ্ডাত ঠক ঠককৈ কি হ'ল কঁপিবলৈ ধৰিছিল ঠক ঠক
ঘ নম্বৰ হ'ব আমাৰ কেইটামান বান্দৰে মনৰ ভিতৰত ডেশ আছিল গুজৰি গুমৰি আছিল। উঙা নম্বৰ আমাৰ হ'ব সিহঁতে চৰাইৰ বাহবোৰ ডেশ ভাঙিবলৈ খুজিছিল টানি আজুৰি ভাঙিবলৈ খুজিছিল। প্ৰথম 6 নম্বৰটো আমাৰ কি হ'ব? প্ৰথম 6 নম্বৰটো হ'ব আমাৰ দুটামান বান্দৰে দাঁত নিগতাই ডেশ আছিল কি আছিল খেকখেকাই আছিল। দুটামান বান্দৰে দাঁত নিগতাই কি আছিল খেকখেকাই আছিল। তাৰপিছত আমাৰ তলত কি আছে চোৱা ভাষা অধ্যয়ন। ভাষা অধ্যয়নৰ কি দি আছে আমাৰ ভাষা অধ্যয়ন 5 নম্বৰ দি আছে আমাৰ এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। এইদৰে আগতে হৈ যোৱা থকা খোৱা কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। আমাৰ এই পাঠৰ পৰা কি কৈছে আগতে কৰি অহা শব্দবোৰ বিচাৰি উলিয়াই লিখিব কৈছে। আহাচত আমি কেনেকৈ লিখিম এই শব্দবোৰ আমাৰ কি হ'ব এইটো আছিল শব্দটো আমাৰ বুজোৱা আছিল শব্দটোৱে কি আগতে বুজোৱা শব্দটোৰ কি হ'ব অৰ্থ বুজাইছে। তেনেকৈ আমাৰ কি হ'ব ইয়াত অৰ্থ আমি শব্দ আমি লিখিব লাগে। যেনেকৈ আমাৰ কি হ'ব ইয়াত আমাৰ আছিল হ'ল কৰিছিল আহিছিল লাগিছিল খাইছিল গৈছিল। তেনেকৈ মানে হৈ যোৱা শব্দবোৰ বুজোৱা আমাৰ ইয়াত শব্দবোৰ কি কৰিব লাগে লিখিব লাগে। তাৰপিছত আমাৰ কোৱেশ্চনটো আছে চোৱা যে 6 নম্বৰ দিয়া আছে তলৰ তালিকাখনৰ 6 নম্বৰ কি আছে তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত ৰাইট এই চিনটো দিয়া। ৰাইট চিনৰ কথা কোৱা হৈছে দিব কোৱা হৈছে সঠিক ঘৰত। ইয়াত আমাৰ শব্দ দিয়া আছে এজোপা এজাক চৰাইবোৰ দুটামান কেইটামান আৰু ইয়াত আমাৰ দিয়া আছে এটা বুজোৱা দুটা বা ততোধিক বুজোৱা। এজোপা মানে আমাৰ কি বুজায় এজোপা মানে আমাৰ এটা বুজায় ইয়াত হ'ব আমাৰ ৰাইট চিন। এজাক মানে এটা বুজায় ৰাইট চিন হ'ব। চৰাইবোৰ হলে মানে দুটামান বা ততোধিক বুজোৱা হয় আৰু দুটামান মানে দুটাৰ পৰা দুটামান মানে দুটা বুজোৱা হয় বা দুটামান তাৰ লগত ততোধিকো হ'ব পাৰে। কেইটামান হলে আমাৰ কি বুজায় দুটা বা ততোধিক বুজোৱা হয়। তাৰপিছত আমাৰ তলত দি আছে চোৱা জ্ঞান সম্প্ৰসাৰণ 7 নম্বৰ কি আছে বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল। তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা? ইয়াত আমাৰ তলত পৰিস্থিতিবোৰ দিয়া আছে এইবোৰ আমি কি কৰিম ক'ব কোৱা হৈছে। ক নম্বৰ কি দিয়া আছে আমাৰ তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিচনাত পৰি আছে। খ নম্বৰ আমাৰ দিয়া আছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে। গ নম্বৰ আমাৰ দিয়া আছে তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটি বাহৰ পৰা সৰি পৰিছে। ঘ নম্বৰ আমাৰ দিয়া আছে টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হলে বান্দৰকেইটা কি কলাহেঁতেন। আমি প্ৰশ্নখিনিৰ উত্তৰ চাওঁ। তোমালোকে প্ৰশ্নখিনি ধুনীয়াকৈ লিখি উত্তৰখিনি ধুনীয়াকৈ লিখি তাৰপিছত কি কৰিবা পঢ়িবা। আমাৰ কি দিয়া আছিলে প্ৰথমে ক নম্বৰ দিয়া আছিলে তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিচনাত পৰি আছে। তেতিয়া আমি কি কৰিম মোৰ ককা দেউতাৰা বেমাৰ হৈ বিচনাত পৰি থাকিলে মই তেওঁলোকৰ কাষত থাকিম সময়তে পানী ঔষধ দিম সাৱধানে যত্ন ল'ম আৰু দৰকাৰ হলে ডাঙৰক খবৰ দিম। খ নম্বৰ আমাৰ আছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে। তেতিয়া আমি কি কৰিম মোৰ সমনীয়া খেলত বিজয়ী হলে মই তাক আন্তৰিক অভিনন্দন জনাম তাৰ সফলতাৰ বাবে সুখ প্ৰকাশ কৰিম আৰু আগলৈ ভাল কৰিবলৈ উৎসাহ দিম। গ নম্বৰ আমাৰ দিয়া আছে তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটি বাহৰ পৰা সৰি পৰিছে। তেতিয়া আমি কি কৰিম মোৰ সন্মুখত চৰাইৰ পোৱালি এটি বাহৰ পৰা সৰি পৰিলে মই তাক আঘাত নকৰাকৈ সাৱধানে লৈ তাৰ বাহটোলৈ ঘূৰাই দিম। যদি নোৱাৰো তেন্তে ডাঙৰ মানুহক খবৰ দিম। আমাৰ ঘ নম্বৰ দিয়া আছে টুকুৰা চৰাইৰ ঠাই তুমি হোৱা হলে বান্দৰকেইটা কি কলাহেঁতেন। টুকুৰা চৰাইৰ ঠাইত মই হোৱা হলে বান্দৰকেইটাক এইদৰে কলোহেঁতেন বৰষুণত তিতি নাথাকিবা আমাৰ কাষলৈ আহা ইয়াত আশ্ৰয় লৈ শুকান আৰু সুৰক্ষিতভাৱে থাকিব পাৰিবা। তেনেকে আমি কলোহেঁতেন আৰু তোমালোকে কি কৰিলাহেঁতেন তাত তোমালোকে ধুনীয়াকে প্ৰকাশ কৰিবা। তলত দি আছে আমাৰ প্ৰকল্প
প্ৰকল্প 8 নম্বৰৰ ক নম্বৰটো আমাৰ কি দি আছে কোনবোৰ চৰায়ে নিজৰ বাহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা আৰু খ নম্বৰ দি আছে আমাৰ বিভিন্ন চৰাইৰ বাহৰ ছবি সংগ্ৰহ কৰি এখন তালিকা এখন এলবাম প্ৰস্তুত কৰা খ নম্বৰটো তোমালোকে নিজে কৰিবা ছবি সংগ্ৰহ কৰি কি কৰিবা এটা এলবাম প্ৰস্তুত কৰিবা এলবাম বনাবা আৰু ক নম্বৰটো চোৱা কোনবোৰ চৰাই নিজৰ বাহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰিব কোৱা হৈছে আমাৰ কোনবোৰ চৰাই নিজে বাহ সাজে চোৱা যেনেকৈ চৰাইৰ নাম কি কি হ'ব টুকুৰা শালিকা চৰাই চিৰিকটি ইয়াত আমাৰ বাহৰ বৈশিষ্ট্য টুকুৰা কি হ'ব ঠুটেৰে নিগনি গা পাতেৰে ঘূৰণীয়া বাহ সাজে আৰু শালিকা কাঠি লেতেৰা কাগজ আদিৰে বাহ বনায় আৰু চৰাই চিৰিকটি কি হ'ব পাত আৰু খেৰেৰে সৰু বাহ তৈয়াৰ কৰে এনেকৈ আমাৰ যেনেকৈ বাহ সাজে তোমালোকে তেনেকৈ তালিকা প্ৰস্তুত কৰিবা ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছটো আমি ইয়াতে সামৰিছো তোমালোকৰ যদি আমাৰ ক্লাছটো ভাল লাগে তেনেহলে তোমালোকে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ ছাত্ৰ ছাত্ৰীসকল